নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা কেতিয়া সম্প্ৰসাৰণ হ'ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ মন্তব্য মুখ্যমন্ত্ৰী এতিয়াই নহয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সময় আহিলেহে সম্প্ৰসাৰণ কৰা হ'ব মন্ত্ৰীসভাৰ ৰাতি ভাবি পুৱা সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভাৰ এই মন্তব্য মুখ্যমন্ত্ৰী এতিয়া হালফলনি কথা ভবা নাই কামবিলাক ভালে আগবাঢ়ি আছে যেতিয়া ভাবিব লাগে তেতিয়া নাভাবো আৰু আজি ৰাতিপুৱা ভাবি ৰাতিপুৱা কৰি দিম এটো আৰু টিভিত হেতু আলোচনা হৈ নাথাকে আৰু 10 মেত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ চৰকাৰৰ বৰ্ষপতি অনুষ্ঠানত অংশ ল'ব অমিত শাহে খানাপাৰাত হ'ব চৰকাৰৰ বৰ্ষপতি অনুষ্ঠান পুৱা অসম আৰক্ষীৰ অনুষ্ঠানত অংশ ল'ব শাহে আৰু আন কেইবাটাও কাৰ্যসূচীটো অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিব আৰু আমাৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এখন ৰাজহুৱা সভা আয়োজন কৰা হৈছে তাতে অমিত শাহ ডাঙৰীয়াই ভাষণ দিব 10 তাৰিখে ৰাতিপুৱা ৰাষ্ট্ৰপতিয়ে অসম পুলিচক এটা বিৰল সন্মানেৰে বিভূষিত কৰিছে যাক প্ৰেসিডেন্ট পুলিচ কালাৰ বুলি কোৱা হয় সেই অনুষ্ঠানতো তেখেতে যোগ দিব অমিত শাহ ডাঙৰীয়াৰ ভ্ৰমণৰ সময়ত গুৱাহাটীত আমাৰ নেশ্যনেল ফৰেনচাইজ ইনষ্টিটিউটৰ কামৰ শুভাৰম্ভ হ'ব গুৱাহাটী মেডিকেল কলেজৰ সুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কাম আৰম্ভ হ'ব আৰু সমান্তৰালভাৱে 10 তাৰিখে গুৱাহাটীৰ নতুন পুলিচ ৰিজাৰ্ভ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় গুৱাহাটী কমিশনাৰ অফ পুলিচৰ কাৰ্যালয় আৰু গুৱাহাটীত 3000তকৈ বেছি মানুহ একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পৰা এটা অডিটৰিয়ামকে ধৰি কেবাটাও নতুন কামৰ তেখেতে শুভাৰম্ভ কৰিব এবাৰ এনকাউন্টাৰ হাইলাকান্দিত আৰক্ষী গুলি নিহত হৈছে কয়লা ব্যৱসায়ী হাইলাকান্দিত আৰক্ষী কয়লা ব্যৱসায়ীৰ এনকাউন্টাৰ আৰক্ষীৰ গুলিত নিহত কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰী হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সীমান্তৰ লক্ষ্মীনগৰত শনিবাৰে নিশা সংঘটিত হয় এই এনকাউন্টাৰ ঘটনাৰ পিছতেই নিহত কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে হাইলাকান্দি এছ.কে. ৰায় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে শনিবাৰে হাইলাকান্দি আৰক্ষীয়ে কৰিমগঞ্জৰ সুতাৰকান্দিৰ পৰা কুখ্যাত ব্যৱসায়ী আব্দুল আহাদক গ্ৰেপ্তাৰ কৰিছিল 10 এপ্ৰিলত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অধীনৰ গাগলাচেৰা অঞ্চলৰ পৰা ভুৱা নথিপত্ৰসহ এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰু এই ঘটনাৰ আঁত ধৰিয়েই আৰক্ষীয়ে আব্দুল আহাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল ধৃত আব্দুল আহাদক গ্ৰেপ্তাৰ কৰাৰ পিছতেই স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱাৰ সময়ত কৌশলৰে আহাদে পলায়ন কৰে পৰৱৰ্তী সময়ত কৰিমগঞ্জলৈ পলাই যোৱাৰ সম্ভেদ লাভ কৰি আৰক্ষী উপস্থিত হয় আব্দুল আহাদ আত্মগোপন কৰি থকা স্থানত আৰু তেতিয়াই আব্দুল আহাদে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হয় কয়লা ব্যৱসায়ী আব্দুল আহাদ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে সজীৱ গুলীসহ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে उसके साथ एक 9mm पिस्टल और 2 लाइव एम्यूनिशन रिकवर हुए हैं और उसने 2 या 3 राउंड्स पुलिस पे फायर किया था वो भी हम लोग एविडेंस में कलेक्ट कर रहे हैं লক্ষণীয়ভাৱে শনিবাৰে নিশা আৰক্ষীৰ গুলীত নিহত হলেও কাগজ পত্ৰই কেতিয়াবাই মৃত্যু হৈছিল আব্দুল আহাদ চৌধুৰী अपने आप को मिजोरम के केस में बचाने के लिए खुद ही अपना डेथ सर्टिफिकेट इशू करवाया था जिसको दिखा कि वो मिजोरम के कोर्ट से अपने आप को बरी कराने में सफल हुआ था तो फॉर्जरी इसका एक बहुत बड़ा मोडस ऑपरेंडी रहा है जिससे वो चालानों का फॉर्जरी करता है डॉक्यूमेंट्स की फॉर्जरी হয় এটা গোচৰত মিজোৰাম আৰক্ষীৰ পৰা ৰক্ষা পৰিবলৈ আব্দুল আহাদ চৌধুৰীয়ে নিজৰ নামত পূৰ্বেই ডেথ চাৰ্টিফিকেট উলিয়াই লৈছিল নিহত আব্দুল আহাদ চৌধুৰীৰ বিৰুদ্ধে আছে অৰ্ধশতাধিক গোচৰ अब्दुल अहद चौधरी हैबिचुअल और सीरियल ऑफेंडर है उसके खिलाफ लगभग 50 से 60 केसेस जितना मुझे नॉलेज है फेक करेंसी से लेके आर्म्ड बैंक डकैती मिजोरम जितना भी लैंड स्कैम हुआ है लैंड पोर्ट में उससे लेके जितना कोल सिंडिकेट है हर तरफ उसमें मोर देन 50 क्रिमिनल केसेस इन डिफरेंट लेवल ऑफ ट्रायल एंड इन्वेस्टिगेशन उसके ऊपर चल रहे हैं হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
মূল্যবৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে পুনৰ বাঢ়িছে এতিয়া ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম জনসাধাৰণৰ ওপৰত মাধমাৰ জনসাধাৰণৰ ওপৰত ৰাম ঠাকুৰ পুনৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম এইবাৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 102 টকা 5 পইচা 19 কিলোগ্ৰাম চিলিণ্ডাৰৰ দাম এতিয়া বৃদ্ধি পাই হৈছে গৈ 2355 টকা 50 পইচা যি সময়ত বজাৰত সকলো সামগ্ৰীৰ জুই চাই দাম হৈছে সেই সময়তে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে সমান্তৰালভাৱে 5 কিলোগ্ৰাম এতিয়া চিলিণ্ডাৰৰ দাম হৈছে গৈ 655 টকা মুঠতে অভাৱনীয় মূল্যবৃদ্ধিৰ গ্ৰাসত পৰি এতিয়া ককবকাবলগীয়া হৈছে জনসাধাৰণে আশা এটাই জনসাধাৰণৰ যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক আৰু জনসাধাৰণক সকাহ প্ৰদান কৰক গৰমত নহয় মূল্যবৃদ্ধিৰ জুয়ে এতিয়া দহিছে ৰাজ্যবাসীক ইটোৰ পিছত হিটো সামগ্ৰী অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি এতিয়া দুৰ্বিষহ কৰি তুলিছে সৰ্বসাধাৰণ লোকক বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ ওচৰত এক প্ৰকাৰ হাত দাঙি দিছে চৰকাৰে আৰু এই সুযোগ লৈয়ে মুনাফা লোভী ব্যৱসায়িক গোষ্ঠীয়ে বিগত কিছু মাহত হকে বিহকে দাম বৃদ্ধি কৰিছে প্ৰতিবিধ সামগ্ৰীৰ অকল শাক-পাচলি বা নিত্য ব্যৱহাৰ্য সামগ্ৰীয়ে নহয় 30% পৰ্যন্ত দাম বৃদ্ধি পাইছে গৃহ নিৰ্মাণ ব্যৱহৃত ইটা বালি চিমেণ্ট ৰড কাঠ আদিৰো যাৰ বাবে মহানগৰীত প্ৰতি বৰ্গফুট ফ্লেটৰ দাম বঢ়োৱা হৈছে 600 টকাকৈ ইফালে বিগত এসপ্তাহৰ পৰা দাম বাঢ়িছে বিভিন্ন প্ৰকাৰৰ বিস্কিট ব্ৰেড জাম জেলি আচাৰকে ধৰি আন খাদ্য সামগ্ৰীৰো ইফালে প্ৰতিবিধ মিঠাতেলৰ প্ৰতি লিটাৰৰ দাম বাঢ়িছে 10ৰ পৰা 30 টকালৈকে অকল হিমানে নহয় ঔষধৰ বজাৰতো লাগিছে এতিয়া জুই জ্বৰ কাহৰ ঔষধত 20% উচ্চ ৰক্তচাপৰ ঔষধত 10% ডায়াবেটিছ ঔষধৰ 30% আৰু বিভিন্ন ভিটামিনৰ দাম বাঢ়িছে 15%কৈ আৰু এনে পৰিস্থিতিত চৰকাৰে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিব লাগিছিল যদিও ৰহস্যজনকভাৱে অৱলম্বন কৰিছে নিৰাপত্তা অৱশ্যে বজাৰ ব্যৱস্থাটোত ব্যৱসায়িক গোষ্ঠীৰ হাতত অৰ্পণ কৰি চৰকাৰে ৰাজ্যবাসীক সংকটৰ মাজলৈ ঠেলি দিয়াটো চৰম উদ্বেগজনক বিষয় হৈ পৰিছে ইফালে মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইন্ধনৰ মূল্যবৃদ্ধিৰ ইতিবাচক প্ৰভাৱ সামগ্ৰীৰ মূল্যবৃদ্ধিত পশ্চিমবংগত অধিক দামত গাড়ীত তেল ভৰাই অসমলৈ সামগ্ৰী আনিলে দাম বাঢ়িবই বুলি মন্তব্য কৰে বিজেপি শাসিত ৰাজ্যত কম ইন্ধনৰ মূল্য বিৰোধী শাসিত ৰাজ্যত অত্যাধিক আছিল ইন্ধনৰ মূল্য ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ইন্ধনৰ মূল্য হ্ৰাসৰ আহ্বান জনাইছে ভাৰতৰ বহুকেইখন ষ্টেটত ডিজেল আৰু পেট্ৰলৰ মূল্য এতিয়াও 118 টকা হৈ আছে যদি অসমলৈ কোনোবাই খাদ্যবস্তু আনে আৰু পশ্চিমবংগত যদি 118 টকা লিটাৰত যদি তেল ভৰাই আনে অসমতো বস্তুৰ দাম বাঢ়িবই গতিকে মোদী ডাঙৰীয়াই বিৰোধী যিসকল নন বিজেপি ষ্টেট আছে তেওঁলোকক আহ্বান কৰিছে যে আপোনালোকে তেল আৰু ডিজেলৰ দামটো কমাই দিয়ক দিয়াৰ লগে লগে বস্তুৰ মূল্যটি ইতিবাচক প্ৰভাৱ পৰিব গতিকে এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজখনত মোদী ডাঙৰীয়াই ইতিমধ্যে প্ৰথম পদক্ষেপটো গ্ৰহণ কৰিছে যে ভাৰতৰ সকলো ৰাজ্যতে পেট্ৰল ডিজেলৰ দাম একে হ'ব লাগে আৰু মই ভাবোঁ যে যিহেতু মোদী ডাঙৰীয়াই এবাৰ উচ্চাৰণ কৰিছে এই কামবিলাক তেখেতে নিশ্চয় কৰিব 1978 চনতে বাংলাদেশীৰ আগ্ৰাসনৰ বিষয়ে দেশক সকীয়াই দিছিল অসমে দিল্লীবাসীয়ে এতিয়াহে অনুভৱ কৰিছে বাংলাদেশীৰ আগ্ৰাসনৰ ভয়াৱহতা আৰু দিল্লীতে মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ দেশবাসীক সোঁৱৰাই দিলে বাংলাদেশৰ আগ্ৰাসন প্ৰসংগ 1978 চনতে দেশক সকীয়াই দিছিল অসমে বাংলাদেশীৰ আগ্ৰাসনৰ বাবে 1979 চনত আৰম্ভ হৈছিল 6 বছৰীয়া অসম আন্দোলন এয়া কোনো দল সংগঠনৰ নেতাই কোৱা কথা নহয় দিল্লীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूँ लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा
সাংবাদিকে সুধিছিল দেশৰ ৰাজধানী দিল্লীৰ জাহাংগীৰপুৰী এলেকাত অবৈধ বাংলাদেশী নাগৰিকে কৰা উৎপাতৰ বিষয়ে এই প্ৰসংগতে মন্তব্য দি 1978 চনতে দেশক হকিয়াই দিয়াৰ কথা প্ৰকাশ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে দিল্লীৰ প্ৰতিটো সমষ্টিতে আছে অবৈধ বাংলাদেশী নাগৰিক जो माइग्रेशन का समस्या है, इन्फ्लेटेशन का समस्या है, वो रियल है। पहले तो ये लोग असम में आया, अभी धीरे धीरे पूरा देश असम और बंगाल होते हुए पूरा देश में आ रहा है। दिल्ली का हर कंस्टिट्यूएंसी में ऐसे माइग्रेटेड लोग हैं। तो 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूँ, लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा। तो जहांगीरपुरी में जो इंसिडेंट हुआ वो इंसिडेंट यही दर्शाता है कि जो इन्फ्लेटेशन का समस्या है ये गंभीर है और देश को ये गंभीरता से लेना चाहिए। ये खाली असम का समस्या नहीं है। 1978 চনত মঙ্গলদৈ সংসদীয় সমষ্টিত বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিকৰ নাম উলোৱাত আৰম্ভ হৈছিল বিদেশী বিতৰণ আন্দোলন असम एजिटेशन हुआ 1979 में। क्यों हुआ था कि इसलिए हमारा एक पार्लियामेंट्री कॉन्स्टिट्यूएंसी में एक चुनाव और दूसरा चुनाव का अंदर पॉपुलेशन बहुत बढ़ गया था। পূৰ্বে অসমত অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো চৰ্চিত হৈ আছিল কিন্তু জাহাংগীৰপুৰী এলেকাত হনুমান জয়ন্তীৰ সময়ত হোৱা ঘটনাই অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ বিষয় হৈ পৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নতুন বিপদৰ সন্মুখীন হ'ব পাৰে জিগ্নেশ মেৱানী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মহিলা আৰক্ষী বিষয়াগৰাকী মুখ্যমন্ত্ৰীৰ অনুমতি বিচাৰিছে এতিয়া উপ পৰিদৰ্শকগৰাকীয়ে মুখ্যমন্ত্ৰীৰ অনুমতিৰ পিছতে উচ্চ ন্যায়ালয়লৈ যাব মহিলা আৰক্ষী বিষয়াগৰাকী উপ পৰিদৰ্শিকা এগৰাকীক তেওঁ বেয়াকৈ ব্যৱহাৰ কৰা বুলি এটা কমপ্লেইন আহিছিলে পুলিচে সেই তাৰ ওপৰত গোচৰ ৰুজু কৰিছিলে জিলা ন্যায়াধীশগৰাকীয়ে এটা ৰায় দিছে কিন্তু মই যিমান দূৰ জানো যিগৰাকী মহিলা আৰক্ষী বিষয়াৰ ওপৰত এই অত্যাচাৰটো হৈছিল মোৰ পৰা অনুমতি বিচাৰিছে তেখেতে হাইকোৰ্টত যাবৰ কাৰণে আজি ফাইল আহিছে এতিয়া মই অনুমতি দিলে তেওঁ হাইকোৰ্টত যাব পাৰিব সেই কাৰণে মই অলপ আগতে বিষয়টো গম পাইছোঁ গতিকে মহিলা এগৰাকীয়ে নিজৰ বিষয়ে নিজে বেয়াকৈ ক'ব নেকি উচ্চ ন্যায়ালয়ত গোটেই কথাটো ভাল কৰি আলোচনা হ'ব উচ্চ ন্যায়ালয়ে গোটেই বস্তুখিনি চাব পাৰিব বখিষ্টত 4 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে এখন বাহনৰ পৰা জব্দ কৰা হৈছে 60 পেকেট ড্ৰাগছ আৰক্ষী জালত 4 ড্ৰাগছ সৰবৰাহকাৰী এখন ইকো বাহনৰ পৰা জব্দ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ধৃত সৰবৰাহকাৰী কেইটা হৈছে কেলভিন ক্লেন মনখৰ ৰংহাং মনিক ইংটি আৰু ধ্ৰুৱজ্যোতি বৰা খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাতে জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আমাৰ এসআইডি সন্মুখত এখন ইকো গাড়ী আছিল ML10C 1641 তাতে আমি এতিয়া 4 জন লোকক পালো তাতে আমি সার্চ কৰোতে আমি তাতে প্ৰায় 60 পেকেট সাবুন বক্সত 765 গ্ৰাম আমি সন্দেহযুক্ত হিৰণ জব্দ কৰিবলৈ সক্ষম হলো লগতে আমি কেলভিন ক্লেন নংপুৰ কেলভিন ক্লেন এটো মাৰনগৰ নংপু আৰু মানখ্ৰ ৰংহাং 19 বছৰ নংপু আৰু মানিকিংটি নংপু আৰু ধ্ৰুৱজ্যোতি বৰা তেওঁৰ সামগ্ৰী নগাঁও তেওঁ আটক কৰিবলৈ সক্ষম হৈছো গৰমত নহয় এতিয়া মূল্যবৃদ্ধি জুয়ে দহিছে ৰাজ্যবাসীক ইটোৰ পিছত হিটু সামগ্ৰী অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি এতিয়া দুৰ্বিষহ কৰি তুলিছে সৰ্বসাধাৰণ লোকক বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ ওচৰত এক প্ৰকাৰ হাত দাঙি দিছে চৰকাৰে আৰু এই সুযোগ লৈ এতিয়া মুনাফা লোভী ব্যৱসায়িক গোষ্ঠীয়ে বিগত কিছু মাহত হকে বিহকে দাম বৃদ্ধি কৰিছে প্ৰতিবিধ সামগ্ৰীৰ অকল শাক-পাচলি বা নিত্য ব্যৱহাৰ্য সামগ্ৰীয়ে নহয় 30% পৰ্যন্ত দাম বৃদ্ধি পাইছে এতিয়া গৃহ নিৰ্মাণ সামগ্ৰীৰো যাৰ বাবে এতিয়া ফ্লেটৰ দামো বৃদ্ধি কৰা হৈছে 600 টকাকৈ বৃদ্ধি পাইছে ফ্লেটৰ দামো আৰু এই সন্দৰ্ভত আমাক
সবিশেষ জনাব আমি অধিক তথ্য জানিবলৈ যাম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ ওচৰলৈ বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছো আৰু জানিব বিচাৰিছো এতিয়া নিত্য ব্যৱহাৰ্য যিখিনি সামগ্ৰী আছে মূল্য বৃদ্ধি দিনক দিনে বৃদ্ধি হৈছে আৰু তাক এতিয়া অকল খোৱা বস্তু বুলিয়ে নহয় আমাৰ যি দেখিবলৈ পোৱা গৈছে ৰড বালি আদিৰো দাম বৃদ্ধি পাইছে ফ্লেটৰ দাম বৃদ্ধি পাইছে মুঠতে ক'বলৈ গ'লে প্ৰতিটো ক্ষেত্ৰতে বৃদ্ধি এতিয়া মূল্য বৃদ্ধি দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা চাওক এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু মই আমি গণেশগুৰি বজাৰত আছোঁ ইয়াত চব্জি বজাৰ আছে মাছ মাংসৰ বজাৰ আছে কিন্তু আমাৰ দৰ্শক মই জনাওঁ যে যিহেতু এতিয়া বহাগ মাহ চলি আছে ৰঙালী বিহু শেষ হ'ল আৰু তাৰ পিছতে পবিত্ৰ ৰমজান মাহ চলি আছে দুদিন পিছতে অহা পৰহি দিনাখন পবিত্ৰ ঈদ হ'ব আৰু তেনে ক্ষেত্ৰত এই মুহূৰ্তত আজি দেওবাৰৰ বজাৰ চাওক মোৰ পিছফালে এক নিমাওমাও পৰিৱেশ বজাৰত মানুহ নাই আচলতে আমি প্ৰায় আধা ঘণ্টা আগৰ পৰা আমি 3খন বজাৰ চাইছিলোঁ বামুণী মৈদামৰ বজাৰ চাইছিলোঁ আমি উলুবাৰীৰ বজাৰ চাইছিলোঁ আৰু এতিয়া আমি গণেশগুৰি বজাৰত আছোঁ ইয়াত প্ৰথম কথা হ'ল মূল্য বৃদ্ধি আজি দেওবাৰ হোৱাৰ পিছতো ইয়াত মানুহে বজাৰলৈ অহা নাই যথেষ্ট কম লোকৰ সমাগম হৈছে আৰু মাজত মাত্ৰ কেইঘণ্টামান সময় বাকী তাৰপিছত ঈদ হ'ব পবিত্ৰ ৰমজান মাহ হয়তো ক'বলৈ গ'লে আজি শেষৰটো ইফতাৰ গতিকে এনেকুৱা এটা পৰিৱেশত আচলতে যথেষ্ট মূল্য বৃদ্ধি হৈছে ইয়াত যিসকল আমাৰ স্থানীয় যিসকল বিক্ৰেতা আছে ক্ষুদ্ৰ বিক্ৰেতা তেওঁলোকে চব্জি দোকান দিয়ে তেওঁলোকক আমি সুধিছিলোঁ বজাৰত বহুত বস্তুৰ দাম বুলি কৈছে আপুনি অকণমান এই চাইডত আহকচোন এই বস্তুবিলাকৰ দাম কেনেকুৱা অকণমান এই কোমোৰা কিমান দাম কোমোৰা 40 টকা পিস আৰু বাকীখিনি দাম বাকি দাম বহুত জুই চাই দাম হৈছে এতিয়া আৰু আজি মানুহ আহিছে নাই মানুহে নাই বহুত মানুহ নাই এতিয়া নাই মানুহ নাই হয় বস্তু যথেষ্ট দাম বুলি কৈছে ইয়াতে আপোনাৰ ভেন্দি আৰু বিলাহীৰ দামটো কৈ দিয়কচোন বিলাহী কিলো এতিয়া 60 रुपीस হৈছে ভেন্দি 80 টকা কিলো চাওক এতিয়া বৰ্তমান যথেষ্ট শস্য উৎপাদন হৈ আছে তথাপিও কিন্তু এই ধৰণে 80 টকাৰ তলত এতিয়া বস্তু পোৱা নাযায় প্ৰিয়ংকা আমি তেখেতক কোমোৰাৰ দাম সুধিলোঁ বিলাহীৰ দাম সুধিলোঁ ভেন্দিৰ দাম সুধিলোঁ এই ধৰণে 80 আৰু 60 টকাৰ কথা কৈছে আৰু গুৱাহাটীত অকল যে গণেশগুৰি বজাৰতে যে দাম বাঢ়িছে তেনেকুৱা নহয় মই কৈছোঁ যে কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু মই বামুণী মৈদামলৈ গৈছিলোঁ উলুবাৰী বজাৰ আৰু এতিয়া গণেশগুৰি বজাৰলৈ আহিছোঁ ইয়াত যথেষ্ট দাম বাঢ়িছে কেৱল শাক পাচলিৰ দাম বঢ়াটো নহয় মাছ মাংসৰ দাম বাঢ়িছে আমি অকণমান চেষ্টা কৰিম প্ৰিয়ংকা আমাৰ নিউজ 18 অসমীয়া দৰ্শকক আমি জনাবলৈ যে ভিতৰত এতিয়া দেখিছে ইয়াত দুইফালে আপোনাৰ ইয়াত মাছৰ বজাৰ আছে মাংসৰ বজাৰ আছে শাকৰো যথেষ্ট মূল্য বৃদ্ধি হৈছে আচলতে ৰাইজে এতিয়া শাক কোনো কিনি খাব নোৱাৰিব এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সন্মুখত মই কৈছোঁৱে যে ঈদ আহি আছে কিন্তু তাৰ আগতে মই এবাৰ মাংসৰ দাম সুধিম যে আচলতে লোকেল মুৰ্গীৰ দাম কিমান হৈছে ভাইটি লোকেল মুৰ্গীৰ দাম কিমান হৈছে এতিয়া অৰিজিনেল লোকেলটো 650 টকা 600 টকা লোকেলটো 600 টকা চাওক প্ৰিয়ংকা ভাবিব নোৱাৰা দাম 600 টকা মুৰ্গীৰ দাম অৰিজিনেল লোকেল আৰু কিবা বেলেগ লোকেলো আছে নেকি এটা আছে ডুপ্লিকেট লোকেল আছে সেইটো আছে 500 টকা দাম ডুপ্লিকেট লোকেলৰ দাম হ'ল 500 টকা আৰু অৰিজিনেল লোকেলৰ দাম হ'ল 600 টকা ঈদৰ প্ৰাক মুহূৰ্তত এনেধৰণে জুই চাই দাম হৈছে গুৱাহাটী গণেশগুৰি বা অন্যান্য সকলো বজাৰতে এতিয়া মানুহে অকণমান এটা 500 ওজনৰ আধা কেজি ওজনৰ মুৰ্গী পোৱালি এটাও খাব নোৱাৰা অৱস্থা এটা হৈছে কাৰণ কিনিব গ'লে আপোনাৰ 300 টকা দিব লাগিব এয়া মাছৰ বজাৰত চাওক মাংসৰ বজাৰত চাওক এই ধৰণে আজি কোনো দেওবাৰ এই দেওবাৰৰ এতিয়া 5টা বাজিছে 5 বাজি 10 মিনিট 15 মিনিট গ'ল এতিয়া যথেষ্ট লোক থাকিব লাগিছিলে কিন্তু ঈদৰ প্ৰাক মুহূৰ্তত এই ধৰণে নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এই গণেশগুৰি বজাৰ দেখিলে এনেকুৱা লাগে যেন আমি কোনোবা অচিনাকি ঠাইত আছোঁ যে কোনো মানুহ নাই এয়া মাছৰ বজাৰ ভিতৰৰ ফালে এয়া পৰিৱেশ মাংসৰ বজাৰৰ এই পৰিৱেশ মাংসৰ বজাৰত মই নিজেও শুনি আচৰিত হ'লোঁ প্ৰিয়ংকা আপোনাৰ লগতে যে মুৰ্গীৰ দাম আচলতে তেখেতে বুজাব বিচাৰিছে যে লোকেল অৰিজিনেল মানে গাঁৱত যে যিটো চলি থকা মুৰ্গী সেই মুৰ্গীটোৰ দাম 600 টকা আৰু এটা কয়লাৰ আছে সেইটো বেংগলৰ পৰা আহে শিলিগুৰিৰ পৰা সেইটোৰ দাম 500 টকা আৰু ব্ৰইলাৰৰ দাম ভাইটি ব্ৰইলাৰৰ দাম কিমান হৈছে ব্ৰইলাৰৰ দাম 180 টকা গোটা মুৰ্গীটোৰ দাম গতিকে এই ধৰণে মাছ মাংসৰ বজাৰৰ দাম বৰ্তমান সন্মুখত আছে ঈদ হয় বিপুল বৰ্মন যেহেতু এতিয়া আপুনি বজাৰৰ পৰিৱেশ দেখুৱাই আছে হেৰেঙা যিদৰে আপুনি কৈছে ঈদ আহিছে আৰু এটা দিন আছে কিন্তু তথাপিতো এতিয়া এই ঈদৰ প্ৰাকখনতো দেখিবলৈ পোৱা গৈছে বজাৰ হেৰেঙা আপুনি অকল এখন বুলি নহয় গুৱাহাটী 3-4খন বজাৰ যিহেতু ঘূৰিছে আৰু তাৰপিছত আপুনি নিউজ 18ৰ দৰ্শকসকলক দেখাইছে যে আজি বজাৰ হেৰেঙা যি সময়ত ভিৰ দি থাকিব লাগিছিলে সেই সময়ত আজি বজাৰ একেবাৰে হেৰেঙা আৰু যিদৰে শাক পাচলি বা মাছ মাংসৰ কথা কৈছে তেনেদৰে বিস্কিট ব্ৰেড জাম জেলি আজি যি অন্যান্য আছে মিঠাতেল সেই তেনেধৰণৰ যিবিলাক সামগ্ৰী আছে মূল্য বৃদ্ধি হৈছে আৰু এতিয়া যদি কওঁ আৰু মূল্য বৃদ্ধিৰ কাৰণে বিভিন্নজনৰ প্ৰতিবাদো ইতিমধ্যে আমি দেখিছোঁ কিন্তু তাৰ পৰিপ্ৰেক্ষিতত বা তাৰ পিছতো মূল্য বৃদ্ধি কিন্তু দিনক দিনে বৃদ্ধিহে পোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই মূল্য বৃদ্ধিৰ কাৰণ কি সিন্ডিকেট নে অন্য কিবা কাৰণ হ'ব পাৰে
চাওক প্ৰিয়ংকা, আচলতে উৎসতে ইয়াৰ দাম কম থাকে, কিন্তু মাজত যথেষ্ট মধ্যভোগী থাকে। আপুনি যিমানে গাড়ীখন আগবাঢ়ি আহি থাকিব, মই এটা উদাহৰণ দিওঁ যে খাৰীপটীয়াৰ পৰা যদি গুৱাহাটীৰ যদি গড়চুকলৈ আহে, ইয়াত মাজত বহুতখিনি আপোনাৰ গেট থাকে, বহুখিনি মানুহ থাকে, যিয়ে মধ্যভোগী আচলতে এই পইচাবোৰ আহৰণ কৰে বাবে আমি সৰ্বসাধাৰণ লোকসকলে ইয়াৰ দাম বেছিকৈ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আজি মিঠাতেলৰ দাম 220 টকা পাৰ হৈ গ'ল। অকল মিঠাতেলে নহয়, আজি বয় বস্তু, বিস্কুট বা এই ধৰণৰ অন্যান্য সামগ্ৰী সকলোৰে দাম বাঢ়িছে। আমি মোৰ বাওঁফালে থকা গেলামাল দোকান আছে, তাতো মই কথা পাতিম যে আচলতে মিঠাতেলৰ দাম বা চাউল, দালি এই ধৰণৰ দাম কিমান বাঢ়িছে। ইয়াত ফেঞ্চি বজাৰৰ পৰা আহিলেও ইয়াত কিছু মধ্যভোগী আছে বা কিছু লোকে যিহেতু চান্দা সংস্কৃতি এটা আছে, চৰকাৰে হওক বা বেলেগে যেতিয়া আহৰণ কৰে তাৰ বাবে মূল্যটো বঢ়াই দি সৰ্বসাধাৰণ লোকৰ ওপৰত মাধমাৰ পৰে। আজি বজাৰত দাদা তেলৰ দাম কিমান? মিঠাতেলৰ দাম মিঠাতেল 185। বেছিকৈ কিমান? বেছি আমি এতিয়া অহা নাই, আমি 185 বেছি আছোঁ। এতিয়া আহিলে কি দাম আহে নতুনকৈ, আগতে 185 বেছি আছোঁ। দাম কিয় বাঢ়িছে? দামটো নাজানো এতিয়া আমি কেনেকৈ কওঁ। কোনটো কোনটো বস্তুৰ দাম বাঢ়িছে? দামটো বৰ্তমান আমাৰ মিঠাতেল একে চলি আছে, কিন্তু নতুন মাল আহিলে দাম বাঢ়িব নেকি নাজানো। এই 185 ধাৰা বেছি আছোঁ, কাচ্চি ঘানি আপোনাৰ পাৰ্চুন বেছি আছোঁ। ইঞ্জিন আছে আপোনাৰ 205 টকা। সেইটো 205 টকা ইঞ্জিন। আচলতে 205 টকা ইঞ্জিন তেলৰ দাম বুলি কৈছে। গতিকে নতুন যদি আকৌ ষ্টিকাৰ আহে তেতিয়াহ'লে দাম আৰু বাঢ়িব। এতিয়া আমি কোৱা নাই, সৰ্বসাধাৰণ লোকেহে আচলতে অভিযোগ কৰে যে মাজত মধ্যভোগী আছে কাৰণে দাম বাঢ়িছে। কিন্তু যিয়ে নহওক, উৎসতে আচলতে বেপাৰীসকলে দাম নাপায়। প্ৰিয়ংকা, আমি খেতিপথাৰত আমি খেতিয়কসকলৰ মনৰ কথাও আমি বিভিন্ন সময়ত জানো। আচলতে এতিয়াও আচলতে ভেন্দিৰ দাম 5 টকা হৈ আছে গ্ৰাম্য অঞ্চলত, কৃষকে পইচা নাপায়। কিন্তু বজাৰত এতিয়া ভেন্দি কিনিব লাগিলে 80 টকা আৰু 60 টকা। গতিকে এই মুহূৰ্তত আমি গণেশগুৰি বজাৰত আমি মাছ মাংসৰ বজাৰ পালোঁ, চব্জি বজাৰ পালোঁ, লগতে আমি তেওঁলোকে কৈছে 205 টকা আপোনাৰ তেল বিক্ৰী কৰিছে। গতিকে এই ধৰণে পুৰণা ষ্টিকাৰ 205 টকা, নতুন ষ্টিকাৰ আহিলে আকৌ 220 বা 222 টকাৰ সম্ভাৱনা আছে। গতিকে এই মুহূৰ্তত মই প্ৰিয়ংকা গণেশগুৰি বজাৰত থাকি আমি কেমেৰাৰ পাছত প্ৰভাস সিং আৰু মই এই পৰিৱেশ দেখুৱালোঁ যে বজাৰত খোৱা বস্তু, অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে। হয় বিপুল, যিদৰে আপুনি কৈছে উঠতে হয়তো দামটো কম থাকিব পাৰে, কিন্তু যিটো মধ্যভোগী কথা কৈছে বা মাজত কিছুমান এনে লোক আছে বা কিবা এনেকুৱা দল আছে বা লোক আছে যাৰ বাবে এনেদৰে দামটো বৃদ্ধিৰ ক্ষেত্ৰত মানে যি সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ পৰি আছে। গতিকে এই ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখিবলৈ পোৱা নাই, বা এই প্ৰসংগত কি কয় প্ৰশাসনৰ বা এনেকুৱা চৰকাৰ কোনো লোকৰ লগত আপুনি কথা পাতিছিল নি, বা তেওঁলোকৰ মন্তব্য বা মতামত এই সন্দৰ্ভত আপোনাৰ হাতত কিবা তথ্য আছে নেকি? চাওক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় আগতে তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। আমাৰ দুগৰাকীকৈ সাংবাদিক আছিলে, বলেন ভট্টাচাৰ্য আছিলে, ভাস্কৰ হাজৰিকা আছিলে, তেতিয়া তাত কেমেৰাৰ পাছত প্ৰভাস সিঙো আছিলে। তেতিয়া তেখেতসকলে প্ৰতিক্ৰিয়া আগবঢ়াইছিলে যে বয় বস্তুৰ দাম যিহেতু মূল্য বৃদ্ধি হৈছে, আজি পেট্ৰল ডিজেল 100 টকা 110 টকা হৈ গ'ল। গতিকে এই গোটেই বস্তু ভাৰতবৰ্ষত পেট্ৰল ডিজেলৰ দাম এটাই কৰিব পাৰি নেকি, টেক্সৰ ক্ষেত্ৰত কিবা যিটো কৰ লাঘৱ কৰিব পাৰি নেকি, এই কথাটো চিন্তা চৰ্চা কৰি আছে বুলি কৈছে। আৰু দ্বিতীয়তে গোটেই অসমত যিহেতু খোৱা বস্তু বা চব্জিৰ মূল্য বৃদ্ধি হৈছে, এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলি আমাক জনাইছে, বাইক দিছিলে। গতিকে আমি সেই বাইকটো কিছু সময় পিছত চলাব পাৰিম। কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে। গতিকে সৰ্বসাধাৰণ লোকে, অকল গুৱাহাটীৰে নহয় অসমৰ লোকসকলে বাট চাইছে যে মূল্য হ্ৰাস হওক আৰু মূৰৰ ওপৰত যি মাধমাৰ পৰি আছে তাৰ পৰা যাতে বাচিব পাৰে, তাৰ পৰা সকলোৱে আশাৰে বাট চাইছে। প্ৰিয়ংকা, ধন্যবাদ জনাইছোঁ বিপুল। চিটিত নেতা চাৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি।